Hi everyone, good morning. Welcome back to my channel. টিকলিঘটক স্কুললৈ পঠাই ললো যেহেতু এটা যি গৰম পৰিছে ৰাতিপুৱা স্কুল সোনকালৰ পৰা দি দিয়া হৈছে টিকলিঘট যেনিবা গ'ল আৰু এতিয়া 9টা বাজাই নাই দিয়া টিকলিঘটৰ 8টা পৰা স্কুল দিছে যে 9টা বাজাই নাই বুলি সোনকালে আজৰি হলো আৰু এতিয়া স্কুল যিমান সোনকালে দিবলৈ লৈছে আকৌ বতৰটো লাহে লাহে মানে বেয়াহে হৈছে এফালে অকণমান বতৰটো অকণমান ভালকৈ মানে ৰ'দটো উৰাই নাই তাতে 9টা বাজাই নাই যে বুলি সোনকালে এতিয়া আজৰি হলো আৰু এফালে যোৱাকালি একদম চুলিত পুৰা তেল লগাই লৈছো অকণ লাহেকৈ মূৰটো ধুব লাগিব ৰাতিপুৱা বোলো পটককৈ ব্লগটো ষ্টাৰ্ট কৰি লওঁ ফুলৰ কাটিং কেইটামান লগাইছিলোঁ যে দেখুৱাইছিলোঁ আপোনালোকক ইন্দ্ৰমালতী ফুলৰ কাটিং কেইটামান লগাইছিলোঁ মাজতেতো সেয়া মাটিতে অলপমান ৰুই দিছিলোঁ কেইটামান তাৰে কিছুমান শামুকে খাই পেলালে আজি আকৌ বোলো এই কালি এবাৰ পৰহি পৰা এইকেইদিন অকণ বৰষুণ কিনকিনাই আছে যে বোলো পুলিকেইটা ৰাতিপুৱা এতিয়া সোনকালে ৰ'দটো নোলাওঁতে দিক কৰি থৈ দিওঁ ৰুই পেলাই থ'লে তেতিয়া কমচে কম বৰষুণ পাই থাকিলে জি যাব এবাৰ মানে টাবত তেনেকৈ দিয়াই নাইকিয়া চব মাটিতে দিম বুলি ভাবিছোঁ নহ'লে টাবত বেছি ডাঙৰো নহয় আৰু মানে গ্ৰ'থটো ইমান ভালেই নহয় এইফালে সেয়া কাপোৰ চাপোৰ অলপ ধুই কৰি দিলোঁ তাকে পটককৈ বোলো কাটিংকেইটা লগাই লওঁ আৰু বৰষুণ দি থাকোঁতে মানে নতুন নতুন কাটিং মানে সৰু সৰু গিলাচত তেনেকৈ লগাই আছোঁ আৰু মাজতে দুটামান বেয়াই হৈ গ'লগৈ গৈ পেলাই এতিয়া তাকে 4-5টা কেইটামান হয় জেগা হয় আৰু তাকে ৰুই দিম বুলি ভাবিছোঁ লগতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ চাব সম্পূৰ্ণ শেষলৈকে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে কটাৰীখন পটককৈ লৈ আনোগৈ এইখিনি সময়তে আজৰি হৈ পেলাই ৰুই নল'লে তাৰপিছত আকৌ সেই 12টা টিকলিঘটৰ ছুটিয়ে দিব আকৌ ভাত পানী বনোৱা দৌৰা-দৌৰি হৈ যাব যে সেইকাৰণে পটককৈ মই কটাৰীখন লৈ আনি পেলাই লগতে কাটিংকেইটা ৰুই লওঁ তাৰপিছতে আকৌ কাটিং চাব লাগিব যদি দুটামান পাওঁ তেতিয়া আকৌ লগাব লাগিব এফালে ইন্দ্ৰমালতী কাটিং কেইটামান ৰেডি কৰিছিলোঁ মাজতে দেখুৱাইছিলোঁ এইখিনি ছাকচেছ হ'ল এইখিনি মানে এইখিনিতো হ'ল এইকেইটা ৰুলুংকৈ যেনিবা যোৱাকালি আজি আকৌ নতুনকৈ এইফালে 4টামান কাটিং এইফালে ৰেডিকৈ ৰাখিছোঁ এইকেইটা অকণমান ডাঙৰ হ'লে তেতিয়া লগাম এইকেইটা অকণ ওখ হৈ গ'ল যে তাকে এইফালে এতিয়া 5টা আজি লগাওঁ কালি 6টা নে 7টা লগালোঁ আজি এতিয়া বোলে এইকেইটা অকণমান ডাঙৰ হৈছে যে মাটিত দি দিম তেতিয়া মাটিত দিলে পটককৈ ডাঙৰ হ'ব আজি আকৌ নতুনকৈ এইটো এটা 2টা 3টা 4টা ৰেডি কৰিছোঁ এইফালে আগবোৰ ছিঙি একদম মানে নতুন কাটিং ৰেডি কৰি আছোঁ তাৰপিছতে এইফালে এজোপা হাইড্ৰেঞ্জা কাটিং লগাইছিলোঁ এইফালে নতুনকৈ এইফালে পাত আহিবলৈ আৰম্ভ কৰিছে আৰু এইফালে আগবোৰ ছিঙি চব ৰেডি কৰিছোঁ তাৰপিছত এইফালে এজোপা নয়নতৰা এয়া কাটিং ৰেডি কৰিছিলোঁ এয়া ডাঙৰ হৈ গ'ল যেনিবা তে এইকেইটা লৈ যাওঁ লৈ পেলাই সেইকেইটা মাটিত দি দিমগৈ মাটিত দি দিলে মানে এইকেইদিন পূৰা বৰষুণ দি আছে যে তেতিয়া পটাপট ডাঙৰ হৈ যাব ভাল হ'ব নহ'লে টাবত ইমান ডাঙৰ নহয় যে মাটিত দিলে ধুনীয়া ডাঙৰ হৈ যায় ৰাতিপুৱা ৰ'দটো কমি থাকোঁতে বোলো এইকেইটা পটককৈ লগাই দিওঁ এইকেইটা কাটিং কৰা যেনিবা 20-25 দিন মানে হৈ গ'ল পাহৰি গৈছোঁ যোৱাকালি অলপমান ৰুলোঁ কালি সময় নহ'ল কাৰণে বাকীকেইটা থৈ দিলোঁ তাকে আজি বোলো ৰাতিপুৱা এতিয়া আজৰি হৈ আছোঁ যেতিয়া পটককৈ লগাই দিওঁ আৰু একদম ধুনীয়াকৈ শিপা আহিছে যে মাটিত দিলে তেতিয়া লহপহকৈ ডাঙৰকৈ হ'ব ভালো হ'ব আৰু এইফালে খালী গিলাচ পালেই মানে মই ধুমাধুম এইফালে বালি মাটি ৰেডি হৈয়ে থাকে যে কাটিং মানে ৰেডি কৰি যাওঁ তেতিয়া পটককৈ টাবতে হওক মাটিতে হওক ৰুবলৈ সুবিধা হয় যে আজি আকৌ এইফালে কেইটামান আকৌ দি দিছোঁ তাৰপৰা বোলো ৰাতিপুৱা এইখন সময়তে আজৰি হৈ থাকোঁতে পটাপট লগাই লওঁ তাতে বতৰটো এইকেইদিন বৰষুণ দি আছে যে সেইটো কাৰণে এতিয়াই লগাই থৈ দিলে তেতিয়াহে আকৌ ছিজনত ফুল দিবগৈ আৰু ইন্দ্ৰমালতী কাটিংবোৰ পৰাপক্ষত মানে জুলাই আগষ্টত লগালে তেতিয়া মানে নৱেম্বৰ ডিচেম্বৰলৈকে ধুনীয়াকৈ মানে ফুল ফুলিবগৈ যদি কাটিং লগোৱা দেৰি হৈ যায় তেতিয়া ফুল ফুলোতে মানে ডিচেম্বৰ পাৰ হৈ যাবগৈ আৰু জানুৱাৰীত সোমোৱাৰ লগে লগে আকৌ গৰমটো আহি যাব তেতিয়া ভালকৈ মানে ফুলবোৰ নুফুলিব সেইকাৰণে পৰাপক্ষত ইন্দ্ৰমালতী কাটিং এই জুলাই আগষ্টতে লগাই দিলে বাৰিষা দিনকেইটাতে মানে পানীও পাই থাকে আৰু লগতে মানে কাটিংখিনি এইটো ছিজনত দিলে তেতিয়া সোনকালে ফ্লাৱাৰিং কৰিব আজি এইকেইটা এইফালে 4টা এইকেইটা লগালোঁ এইখিনিত 4টা লগাই দিছোঁ তাৰপিছতে এইফালেদি 2টা লগালোঁ আৰু আগৰ আপডেটখিনি দেখুৱাই দিছোঁ এইখিনি অকণমান এই ওখ হৈছে আৰু এই আগবিলাক কাটিং কৰি পেলাই আজি আকৌ বেলেগকৈ ৰুই দিছোঁ এইফালে দিয়াটো সেইটো যি লাগে যেনিবা বাকী এইফালে 2টামান দিছিলোঁ চব শামুকে খালে সেইকাৰণে আজি আকৌ নতুনকৈ এইকেইটা ৰুই দিছোঁ এনেকৈ চিৰিলি ৰুই দিছোঁ তেতিয়া লাগিলে মানে ফুলখিনি দেখিবলৈও ভাল লাগিব যে সেইকাৰণে মাটিতে এইখিনিতে দি দিছোঁ এতিয়া আকৌ নতুনকৈ আকৌ 4টা ইয়াক গিলাচকেইটা খালী হৈ গ'ল কাৰণে কাটিং আকৌ ৰেডি কৰিছোঁ এনেকৈ সৰুকৈ আগবোৰ কাটি পেলাই খুচি দিছোঁ তেতিয়া 10-15 দিনত আকৌ ধুনীয়াকৈ পসাই আহিব তেতিয়া আকৌ এবাৰ টাবত দি দিব লাগিব এইকেইটা হ'লে ভাগৰ লাগি গৈছেগৈ ৰ'দটো লাহেকৈ চোকাকৈ ওলাইছে যে এনেকুৱা বান্দৰ নহয় একদম মানে খেদি মানে তৎপোৱা নাইকিয়া মানে মানুহ পিছফালে নাথাকিলেই মানে একদম বান্দৰৰ পূৰা উৎপাত হৈ যায়গৈ গৈ পেলাই
সেইফালে মই ৰ'ব আপোনালোকৰ বেক কেমেৰা কৰি পেলাই দেখাই আছোঁ একদম চবফালে এনেকুৱা বান্দৰ নহয় একদম মানে মধুৰাম গছত এটাও নথকা নিচিনা হৈ গ'ল আহিছিলোঁ বোলো পিছফালৰ পৰা সেই গ্লাছ কেইটামান লৈ যাওঁ আকৌ বোলো হেৰি মাটি অকণ ভৰাই লৈ পেলাই কাটিং দুটামান পাইছোঁ তাকে ভৰাই থৈ দিওঁ এনেকুৱা বান্দৰ উৎপাত নহয় একদম চবফালে দৌৰি ফুৰিছে একদম মানে ধৰিব পাৰিছেনে নাই জানো ইমানেই বাৰীখনত বান্দৰ বাপৰে সেই যাক কিমান যে নহয় একে গছত এটাও মধুম নথকা হ'ল তেহেঁতৰ পৰা এইফালৰ পৰা কমে 50টামান হ'ব নেকি সেইবিলাকে জাক 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 খেদিবলৈও ভয় নহয় আকৌ লগতে খেদি আহে একে বহুত আঁতৰৰ পৰা জুম কৰি দেখুৱাইছোঁ ধৰিব পাৰিছেনে নাই জানো সেইবিলাক গোটেই পটপটাই ফুৰিছে বাৰীখনত এইফালে একে মধুমজোপাত চব খাই পেলালে হেই যাবলৈও ভয় নহয় খেদিবলৈ এইফালে হাঁহ বা এই হাঁহে কণী পাৰিছিলে বাৰীত হ'বলা লৈ গুচি আহিলে বাৰীতে হাঁহে কণী পাৰিছে লৈ গুচি আহিলে এইফালে চব পলাল ক'ত গ'ল ये देखो वो देखो एक छोटा है बंदर अंडा लेके आ गया हई जाक এই বাৰীতে হাঁহে কণী পাই হৈছে আৰু এয়া লৈ পেলাই ঘূৰি ফুৰিছে একদম মানে গৰম লাগি গৈছেগৈ এই জাকক খেদি খেদি মানে আমনি লাগি যায়গৈ গৈ লৈ পেলাই পাপা গ'লে সেই টিকলিকক স্কুলৰ পৰা আনিবলৈ টিকলিকৰ যিহেতু 12টাত ছুটি হ'ব আৰু অমবেটাৰ 1:30টাত ছুটি হ'ব এই হাঁহ মুখায়ো মানে ভয় খাই যায় বান্দৰ উৎপাতত মানে ইমানেই বান্দৰ পটাপট যাওঁ মই গাটোত মানে ধুই লওঁগৈ চুলিখিনি ধুই লওঁগৈ সেই যোৱাকালিয়ে মানে তেল লগাবলৈ সময় নাপাওঁ ৰাতিয়ে লগাই থৈ দিছিলোঁ সেইকাৰণে এতিয়া পটককৈ মূৰ চুৰ ধুই কৰি লওঁ টিকলিঘৰত অহাৰ আগতে পটককৈ আজৰি হৈ নহ'লে পিছত আহিয়ে টিকলিকে পূৰা হাল্লা লগাই দিম স্কুল কি চাবি স্কুলৰ পৰা আহিয়ে মোবাইল টিকলি স্কুলৰ পৰা আহি গ'ল তাইক এইফালে যাওঁ এতিয়া পটাপট মুখ হাতখন ধুৱাই দিবলৈ গাটো অকণ ধুৱাই দিওঁ আৰু এইফালে ময়ো গা পা ধুই কৰি লৈ আজৰি লগতে এইফালে ভাতো বনাইছোঁ তেনেকুৱা এটা টিকলিক আহি পালেহিয়ে নহয় আজি তেনেকৈ একো বনোৱা নাই বিশেষ যেনিবা চিম্পলকৈ নিৰামিষে বনাইছোঁ এইফালে তাইক মই গাটো পটাপট এইফালে টিকলিকৰ চৰবত এগিলাচ বনাই লৈছোঁ ফোনত কথা পাতি আছে কাৰ লগত কথা পাতিছা অঁ টিকলিকে ফ্ৰেণ্ডৰ লগত কথা পাতি আছে চৰবতকণ খাই লওঁ গৰমত মিঠা হৈছেনে ফোনত কথা পাতি আছে যে ক'ব নোৱাৰে इसको भी खिला दो अपना गुड़िया को भी खिला दो এইফালে শুকান মাছৰ অকণমান চাটনি বনালোঁ শুকান মাছ বিলাহী এনেকৈ চাটনি বনালোঁ তাৰপিছতে এইফালে হাঁহৰ কণী আছিলে যে ফালি পেলাই এইফালে ফ্ৰাইকৈ দিলোঁ তাৰপিছতে বাপৰে গৰম হৈ আছে যে এইফালে আলু ভাজিলোঁ কাৰণ চবেই শুকান মাছৰ চাটনি নাখায় নহয় কাৰণে আলু ভাজিলোঁ এইফালে ডিম ফ্ৰাই কৰি দিলোঁ আৰু এইফালে শুকান মাছৰ চাটনিখন অকণমান বনাইছোঁ মই খাম বাকীটো অমবেটাই নাখায় টিকলিকে নাখায় পাপায়ো নাখায় কাৰণে অকণমান আমাৰকেইটাৰ কাৰণে বনাইছোঁ আৰু এইফালে অমিতা দিয়া দাইল বনালোঁ ইমানেই বনালোঁ আজি চিম্পলকৈ এতিয়া খাই কৰি লৈ এতিয়া 3:30মান বাজিছে ওলাইছোঁ নামঘৰলৈ আজিৰ পৰা ভাদ মাহ ষ্টাৰ্ট হৈ গ'ল নহয় তাকে আজি প্ৰথম দিন বোলো এপাক যাওঁ তাকে জল্দি ওলাই কৰি লৈ পেলাই ওলাইছোঁ নামঘৰলৈ টিকলিকক নিয়া নাইকিয়া ইমান গৰম সেইকাৰণে তাইক লৈ নাযাওঁ বোলো ময়ে যাওঁ ভাদ মাহ বুলি ওচৰতে নামঘৰটো আছে যিহেতু গৈ থাকিলে নিজৰে মনটোও ভাল লাগে আৰু পিছবেলা খাই বৈ লৈ আজৰি এনেইহে থকা যায় সেইকাৰণে ঘৰত বহি পেলাই বোলো মোবাইলটো চাই থকাতকৈ বোলো এনেই ওলাই কৰি যাওঁ তাকে টিকলিক যদি অকণ পিছত আহে যদি আহিব থুপিনি এজনীকে গোট খাইছে চাগে মই পটককৈ গৈ লওঁ ৰ'ব
আজি যিহেতু ভাদ মাহৰ 2 তাৰিখ, আজি গোপিনী ইমান তেনেকৈ হোৱা নাই, 15জনী 16জনী কিবা এটা হৈছিল নেকি। আৰু এইফালে প্ৰসাদ দি আছে, আৰু এইফালে প্ৰসাদ দি থকাৰ মাজতে একদম মানে গাজি গুমৰি একদম কিনকিনকৈ বৰষুণ আহি গ'ল। আৰু এইফালে টিকলিকে ফোন কৰিছিলে বোলে তাইৰ লগৰ কোনোবা সৰু ল'ৰা ছোৱালী আহিছে নেকি। তাৰপৰা কোনো সৰু ল'ৰা ছোৱালী নাহা কাৰণে তাই নাহোঁ বুলি ক'লে। তাৰপৰা এইফালে প্ৰসাদ দিলে যেনিবা, খাই লৈ পেলাই লাহেকৈ যাম। আৰু এইফালে গোপিনীয়ে প্ৰসাদ খাই আছে, আৰু চাই থাকোঁতে কেনেকুৱা দপদপীয়া বৰষুণ, চাউণ্ডটোতে চাগে গম পাইছে কিমান দপদপকৈ বৰষুণ দিছে। আৰু ভালো লাগিছে গৰমত বৰষুণকণ দিয়াতে। টিকলি, পিয়াংচি ঘৰত কি খেলিলা? পানী খেচিছে। এফালে টিকলিকে পঢ়ি আছে, আৰু এইফালে অথনি কাপোৰ অলপ ধুইছিলোঁ, তাকে নামঘৰলৈ দৌৰাদৌৰিকৈ যাবলগীয়া হৈ গ'ল যে এইখিনি এয়া জাপিবলৈ আছেই। এনেকৈ থৈ পেলাই গুচি গ'লোঁ। আৰু এইফালে কিতাপ পঢ়া, কিতাপে চবফালে একদম মানে মেলি লৈছে, ইফালে সিফালে গোটেইখন মিলি কৰি লৈছে। এইখিনি কাপোৰখিনি পটককৈ জাপি কৰি লওঁ, চব মানে অথনি দৌৰাদৌৰিকৈ কাপোৰ এনেকৈ থৈহে গুচি যোৱাহে হৈছে আৰু নামঘৰলৈ।